নমস্কাৰ দ্য লিভিং লেজেণ্ডছৰ আন এটি এপিছ'ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৱেলকাম টু য়েট এনাডাৰ এপিছ'ড অফ দ্য লিভিং লেজেণ্ডছ। আজি আমাৰ মাজত যিগৰাকী গেষ্ট আছে তেওঁৰ গীতে প্ৰতিটো প্ৰজন্মকে মোহিত কৰি আহিছে। হয়, তেখেত হ'ল আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ পুলক বেনাৰ্জী। ৱেলকাম পুলক দা। ধন্যবাদ। আপুনি অহাৰ কাৰণে মোৰ সঁচাকৈ মনটো খুব ভাল লাগিছে। ইনফেক্ট আপোনাক ক'ৰ পৰা কথাখিনি আৰম্ভ কৰি মই ভাবিয়ে পোৱা নাই, বাট আই থিংক মই চাইল্ডহুডৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। বিকজ আপোনাক দেখিলে এনেকুৱা লাগে যে বহুত কথা আছে যিখিনি কথা আমি পাতিব পাৰোঁ। আপোনাৰ শৈশৱৰ পৰা আপুনি কওকচোন অকণমান। শৈশৱৰ কি জানিব বিচাৰ? আপোনাৰ মা দেউতা, কাৰণ আপুনি যেনে ধৰণৰ পাৰ্চনেলিটি, যেনেকুৱা আপোনাৰ ব্যক্তিত্ব, মোৰ লাগে যেন আপোনাৰ মা দেউতাৰ খুব কণ্ট্ৰিবিউশ্যন আছে টুৱাৰ্ডছ হোৱাট ইউ আৰ টুডে, নহয়নে? কণ্ট্ৰিবিউশ্যন ইন হোৱাট ৰেচপেক্ট? কালচাৰেল ফিল্ডত? কালচাৰেল ফিল্ডত এণ্ড এজ এ পাৰ্চনেলিটি আপোনাৰ যিটো পচনা, আপোনাক দেখিলে মানে কেইটামান শব্দ মনলৈ আহে। ইজ লাইক আপুনি খুব ডিচিপ্লিন চাগে হয়ে, আপুনি খুব ডিচিপ্লিন, কিন্তু এই শব্দটো যেন আপোনাক দেখাৰ লগে লগে আপুনি খুব ডিচিপ্লিন, আপোনাৰ পাৰ্চিভিয়েৰেঞ্চটো সাংঘাতিক, আপুনি খুব কাম এণ্ড কোৱাইট পাৰ্চনেলিটি। চ' এই গোটেইবোৰ কথা আপুনি সৰুৰে পৰা তেনেকুৱা আছিল নে? তুমি এজন খুব ভাল চাইক'লজিষ্ট হ'ব পাৰিবা। ৰিয়েলি? কিয়নো যিকেইটা মই কিমানখিনি হ'ব পাৰিছোঁ মই নাজানো, তবে যিখিনি ক'লা সেইখিনি মই খুব ভাল পাওঁ। সেইখিনি খুব ভাল পাওঁ। মানুহ এজন ডিচিপ্লিন হ'ব লাগে, যিটো পাৰ্চিভাৰেঞ্চ বোলা সেইটো হ'ব লাগে। গতিকে তুমি কেনেকৈ উলিয়ালা মই নাজানো, কিন্তু মই সেই কথাখিনি খুব ভাল পাওঁ। এতিয়া মোৰ সৰুকালীৰ কথা জানিব বিচাৰিছা। অইন ল'ৰা ছোৱালীৰ নিচিনাও মই তেনেকেই ডাঙৰ হৈছোঁ। সৰুতে যেনেকৈ খেল ধেমালিৰ মাজত। মোৰ ঘৰ উলুবাৰী, ডক্টৰ বি বৰুৱা ৰোড। মই যেতিয়া সৰু তেতিয়া উলুবাৰীত এই কেইঘৰমান আছে, 2 ঘৰ 3 ঘৰমান মানুহে আছে তাত। এতিয়া উলুবাৰীৰ লগত সেই 2-3 ঘৰ থকা সেই এটমস্ফিয়াৰটো চিন্তা কৰাচোন কেনেকুৱা হ'ব পাৰে। গ্ৰেভেল ৰোড, 2-3 ঘৰ মাত্ৰ, 2-3 ঘৰ মানুহ। আৰু মইতো সৰু আছিলোঁ, যিটো শুনিছোঁ উলুবাৰী সেই পাহাৰখন এতিয়া যেনেকুৱা অৱস্থাত আছে, আৰু অকণমান আমাৰ ঘৰৰ অপজিটত আৰু অকণমান আগফালে আছে, এইটো কাটি কাটি লৈ গৈছে। বাঘো ঘূৰি ফুৰিছে, সেইটো মই দেখা নাই, সেইটো মোৰ জন্মৰ আগত। কিয়নো আমাৰ পৰিয়ালৰ সকলোৰে জন্ম সেই উলুবাৰী সেই ঘৰটোত, মোৰ বাইদেউৰ পৰা দাদাৰ পৰা চবৰে। আৰু আমি সৰুতে যেতিয়া অকণমান ডাঙৰ হ'লোঁ, সেই ডাঙৰ হোৱাৰ সময়ত এখন গাড়ীৰ আৱাজ পালে আমি ভিতৰৰ পৰা দৌৰি আহোঁ যে গাড়ী চাবলৈ। গাড়ী আছিল তেতিয়া, হয়তো মই অকণমান ডাঙৰ হৈছোঁ, এতিয়া হাফ পেণ্ট পিন্ধো, হয়তো এনেকৈ কঁকালত এনেকৈ ধৰি পেলাই পেণ্টটো ধৰি পেলাই চব দৌৰে। যি ল'ৰা ছোৱালী আছিল তেতিয়া 2-3 জন, তেওঁলোকৰ লগত এই গাড়ীৰ পিছফালে এটা প্লেকাৰ্ডবোৰ লগাই চিনেমা চেঞ্জ হ'ব শুক্ৰবাৰে এই তাৰ পিছে পিছে আমি দৌৰ। কিন্তু পিছফালে কোনো গাড়ী নাই, কোনো ট্ৰেফিক নাই। তো ইমান এটা শান্ত পৰিৱেশৰ জাগা আছিল উলুবাৰী। আৰু খেলা ধূলা মোৰ ঘৰৰ জাষ্ট বেক চাইডটো, সেই বেক চাইডত সৰু ফিল্ড এখন আছিল। আমি গুহবাৰীৰ ফিল্ড বুলি কৈছিল, তেওঁলোক গুহ লিখে। আৰু আমি ককা বুলি মাতিছিল তেওঁক। তেওঁ ইমান ডিচিপ্লিন আছিল
যে আমি সৰুতে খেলি আছোঁ, ঠিক 5:30 মান বাজিব, তেওঁ ক'ব খেলা বন্ধ, ঘৰত যোৱা। লগে লগে ষ্টপ, চবেই ঘৰত যাব লাগিব। এইটো এটা তাৰ পৰা ডিচিপ্লিন শিকিছোঁ। আৰু ডিচিপ্লিনৰ কথা যিটো কৈছা, স্কুলৰ পৰা যেতিয়া ঘূৰি আহোঁ, আহিতো খেলিব মন যায় চবৰে লগত, সেইখিনি এলাউড আছিল। বাইদেউ গান শিকাইছিল, মা আৰু বাইদেউ দুয়ে মোক চিন্তা কৰিছিল যে ইয়াক গান শিকাওঁ। গতিকে সেই মা আৰু বাইদেউৰ সেই দান কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ। আপোনাৰ প্ৰথম গুৰু বাইদেউ আৰু বাইদেউ, মোৰ বাইদেউ গান শিকে কোনোবা এজন টিচাৰৰ ওচৰত, সেইখিনি আমাক শিকায়। 4:30-5টামান বাজে, তেতিয়াতো কোনো ট্ৰেফিক নাই, কোনো নহয়, এখন দুখন চাইকেল যায়, ঘোঁৰা গাড়ী যায়, সেই আছিল ট্ৰেফিক। ৰিক্সাও নাছিল, আনকি খুব কম ৰিক্সা দেখিছোঁ। তো খেলি আছোঁ ফিল্ডত, বাইদেউৰ হাৰমনিয়ামৰ আৱাজ পাইছোঁ। মানে এটা ষ্ট্ৰং ইনষ্ট্ৰাকশ্যন আছিল, য'তেই নাথাকা হাৰমনিয়ামৰ আৱাজটো পালেই ঘৰলৈ আহিবা। এই বাইদেউৰ হাৰমনিয়াম লৈ বহে, আমিও আমাৰ বেক চাইডেৰে সৰু এটা হেৰি আছিল, ৰাস্তা আছিল আমাৰ ঘৰলৈ যোৱাৰ, সেইফালেদি দৌৰি আহি গানত বহোঁ। সেইটো গধূলি আপোনাৰ? গধূলি, সেইটো ডেইলি বহিব লাগিব গানত। বাইদেউ বহিব, তাৰপিছত মোৰ মাজু বাইদেউ, সৰু বাইদেউ, মই একেলগত হাৰমনিয়ামৰ ছাইডত বহোঁ, বাইদেউ গায়, আমি শিকোঁ, আমি গাওঁ। তেনেকৈ ফাৰ্ষ্ট হেৰিটো। কি সুন্দৰ পৰিৱেশ নহয়? বৰ সুন্দৰ পৰিৱেশ আছিল। তাৰপিছত আৰু মাৰ যিটো উৎসাহ যে গান শিকিবই লাগিব, এই মা আৰু এই বাইদেউ দুই মোৰ সংগীত লাইনৰ প্ৰথম। তেতিয়া আপুনি স্কুলত? তেতিয়া স্কুলত সোমাইছোঁ, হয়তো ক্লাছ 3-4। ইমান সৰু আপুনি? ক্লাছ 3-4। মৰমে লাগি গৈছে ভাবি। তাৰপিছত আহি পেলাই তাৰপিছত পঢ়া শুনা, তাৰপিছত ৰাতি ঠিক টাইমলি ভাত খাই শোৱা, আকৌ ৰাতিপুৱা উঠি বাইদেউ গান গায়। ৰাতিপুৱা বাইদেউ ৰিৱাজ কৰে। তেতিয়া ইমান এটা বাধ্যবাধকতা নাছিল, কিয়নো স্কুল যাম, ৰাতিপুৱা স্কুল আছিল, সেইকাৰণে বাইদেউৰ লগত বহি অকণমান গাব লাগে আৰু গাই উঠি তাৰপিছত গা পা ধুই স্কুললৈ আহোঁ। এইটো হৈছে একদম যেতিয়া মই সৰু 3-4 বছৰ 5 বছৰ তেতিয়াৰ কথা, কি 6 বছৰ। আৰু এইখিনি হোৱাৰ পিছত লাহে লাহেতো ডাঙৰ হৈ আহি আছোঁ, গান শিকি আছোঁ বাইদেউৰ ওচৰত। মোৰ মেট্ৰিক পাছ কৰাৰ আগতেই বাইদেউৰ বিয়া হ'ল। তেতিয়া একদম মানে অকলশৰীয়া হৈ গ'লোঁ মই গান সংগীতৰ ক্ষেত্ৰত। আগতে বাইদেউ লৈ যায় বিভিন্ন প্ৰগ্ৰামত, অনুষ্ঠানত, বাইদেউ হাৰমনিয়াম বজায়, মই তেতিয়া হাৰমনিয়াম শিকা নাই, বাইদেউ হাৰমনিয়াম বজায়, মই গাওঁ। গাব লাগে, বহিব লাগে, তেতিয়া যে কিবা ভাল পাই কৰিছোঁ সেইটো নহয়, সেইটো এটা ডিচিপ্লিন, এটা নিয়ম যে তুমি গান গাবই লাগিব, তুমি পঢ়া শুনা কৰিবই লাগিব। এইখিনি নিয়মানুৱৰ্তিতাৰ মাজত থাকি তুমি ডাঙৰ হোৱা। গতিকে গান বাজনা তেতিয়া ভাল নাপাওঁ, মানে সেই ভাল নাপাওঁ মানে মনটো গান বাজনা ভাল পাই যে গোৱা সেইটো নহয়, এটা ডিউটি,
এটা ডিউটি, এটা ইনষ্ট্ৰাকশ্যন ঘৰত। তেনেকৈ লাহে লাহে যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়া বাইদেউৰ বিয়া হৈছে, কলেজত সোমালোঁ। আচ্ছা, স্কুলৰ কথা অকণমান ৰৈ গৈছে। স্কুলত সোমোৱাৰ লগত যেতিয়া স্কুলত প্ৰথমে মৰ্ণিং শ্বিফ্ট আছিল, তাৰপিছত বইজ ছেকশ্যনটো ডে ছেকশ্যন আছিল 10:30 পৰা। আপোনাৰ স্কুল কোনখন মোৰ আছিল? স্কুল আছিল পল্টন বজাৰৰ বেংগলী হাইস্কুল। হাইস্কুল, হয়, বেংগলী হাইস্কুল। তাতে গৈ পেলাই আমাৰ দিলীপ শৰ্মা ছাৰক পালোঁ, আমাৰ বিখ্যাত গায়ক দিলীপ শৰ্মা, সুদক্ষিণা বাইদেউ, হয়, তেখেতে দিলীপ শৰ্মা। এই দিলীপ শৰ্মা ছাৰক পালোঁ আৰু স্কুলত মই খুব পপুলাৰ হৈ উঠিল গান গাওঁ কাৰণে। চবতে যি ফাংচনে হওক মই থাকিমেই। ছাৰে বহুত গান শিকাইছে আৰু ছাৰে মোক অসমীয়া পঢ়াইছিল তাত বেংগলী স্কুলত। অসমীয়া ছাবজেক্টটো মোৰ আছিল তাত টিচাৰ আছিল দিলীপ শৰ্মা ছাৰ আৰু এজন ছাৰ আছিল, দুইজনে অসমীয়া ছাবজেক্টটো মই তেতিয়া লৈছিলোঁ, শিকিছিলোঁ। দিলীপ শৰ্মা ছাৰ তেতিয়া এটা টুৰ্ণামেণ্ট, খুব ভাল টুৰ্ণামেণ্ট আছিল, লোৱাৰ আছাম ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট। লোৱাৰ আছামত যিমান স্কুল আছে চবেই ভাগ লয়। আমাৰ স্কুলৰ পৰা কেইজনমানক লৈ যায়। আমি প্ৰতি বছৰ ফাৰ্ষ্ট ছেকেণ্ড হোমেই আনো বেংগলী স্কুল। এই কামৰূপ একাডেমি, কলেজিয়েট, যিমান স্কুল আছে বাহিৰৰ স্কুল চব আহে। তাতে খুব ভাল ভাল গায়ক আহে। গায়ক মানে সেই আমাৰে সময় কি আমাতকৈ ছিনিয়ৰ স্কুলটো, আমি হয়তো জুনিয়ৰ আছিলোঁ 5, 6, 7, তেওঁলোক হয়তো 8, 9, 10 আছিল। তেনেকৈ তেতিয়া এজন শিল্পীৰ গান শুনিছিলোঁ, মানে খুব মন দি শুনিছিলোঁ, সতীশ গোস্বামী। ৰেডিঅ'ত গান গাইছিল বীণা ভাগৱতী, তেখেতৰ ভাইক। সতীশ গোস্বামী আমাতকৈ ছিনিয়ৰ আছিল। সতীশৰ গান উইংছৰ কিনাৰৰ পৰা খুব মন দি শুনিছিলোঁ, ইমান সুন্দৰ গায়। সতীশেও বহুত প্ৰাইজ পায়। আৰু এটা তাত কম্পিটিশ্যন হৈছিল, এই নেশ্যনেল এন্থেম, জনগণ মন অধিনায়ক জয়। এই নেশ্যনেল এন্থেমটো চব স্কুলে গাব লাগিব। কাৰ ভাল হয়, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেনেকৈ বিচাৰ হয়। আমি প্ৰতি বছৰ ফাৰ্ষ্ট নহ'লে ছেকেণ্ড হ'ম আৰু পেৰেড কৰি সোমাওঁ, লেফ্ট ৰাইট কৰি সোমাই মাইকৰ আগত। কি যে সুন্দৰ লাগে চাগে পৰিৱেশ মানে। আৰু চব স্কুলৰ ষ্টুডেণ্ট হলত বহি আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাত। তেতিয়া ৰবীন্দ্ৰ ভৱন নাছিল, মোৰ সৰুকালিৰ বয়সৰ কথা কৈছোঁ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰগ্ৰাম হয়। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া কলেজত সোমালোঁ, কলেজত সোমাই তেতিয়া প্ৰি ইউনিভাৰ্চিটি আছে, পিউত কলেজ উইক, ফাৰ্ষ্ট কলেজ উইক। আৰু কলেজখনৰ নামটো বি বৰুৱা কলেজ। মোৰ ঘৰৰ ওচৰতে। ইমান ঘৰৰ ওচৰতে। তাতে গৈ প্ৰথমেই পালোঁ ডক্টৰ নিৰ্মল বৰদলৈ বাইদেউ, বীৰেন দত্ত ছাৰ আৰু সকলো টিচাৰ ইমান ভাল যে, আৰু এনেকুৱা এটা মনোভাৱৰ আছিল সকলোৰে। বিশেষকৈ মোৰ ভাইচ প্ৰিন্সিপাল পৰমেশ্বৰ শৰ্মা ছাৰ, মানে নিজৰ ল'ৰাৰ নিচিনা চাইছিল। এদিন কি দুদিন কলেজত যোৱা নাই, ঘৰত আহে, তুমি কলেজত কিয় যোৱা নাই, আহিবা। আহি পেলাই গম পালে হয়তো বেমাৰ হৈছে কি, ঘৰৰ কিবা অসুবিধা হৈছে, কলেজৰ পৰা আহি যায় লিখে। মানে এনেকুৱা প্ৰফেচাৰ আজিকালি পোৱা টান, নাপায়। টান মানে নাপায়,
কিন্তু আমি তেনেকুৱা প্ৰফেচাৰো পাইছোঁ। তাৰপিছত প্ৰি ইউনিভাৰ্চিটি প্ৰথম কলেজ উইক, মই তেতিয়া হাৰমনিয়াম বজাব নাজানো। হাৰমনিয়ামৰ সেই চা পা চা নহ'লে চা মা চা ধৰি পেলাই গান গাওঁ। তেনেকৈ 2-3টামান ইভেণ্টত জইন কৰিছোঁ। কৰি কি 4-5টামান হ'ব, তাতকৈ বেছি ইভেণ্ট মই নাজানো। ধৰা অসমীয়া আধুনিক খুব বেছি নাজানো, কেইটামান জানো। ভজন বাইদেৱে যিখিনি শিকাইছিল জানো কিছু। তাৰপিছত এনেকৈ ৰাগ প্ৰধান, এটা লোকগীত, তেনেকৈ কেইটামান ইভেণ্টত জইন কৰিম। চব ছাৰহঁতে ভাল পোৱা হ'ল, মোক খুব ভাল পালে। সোধে মাতি পেলাই, বীৰেন দত্ত ছাৰ, নিৰ্মল বৰদলৈ ছাৰ বাইদেউ, প্ৰাইজ চাইজ পালোঁ, গ'ল প্ৰি ইউনিভাৰ্চিটি, তেনেকৈ গ'ল। ফাৰ্ষ্ট ইয়েৰত এতিয়াতো এটা বছৰ ডাঙৰ হ'ল, কলেজখন চিনি পালোঁ। কলেজত এইবাৰ বহুত ইভেণ্টত জইন কৰিব লাগিব মই। আপুনি লাহে লাহে কলেজত খুব পপুলাৰ হৈ গ'ল নহয়? কলেজত পপুলাৰ হৈছোঁ, হয়। কিয়নো ছাৰ মেডামহঁত সকলোৱে যিকোনো অনুষ্ঠান হওক, কোনোবা বাহিৰৰ ডেলিগেট আহিছে কি কলেজৰ আদৰণি অনুষ্ঠান, হয়। কি কলেজ উইক হওক, যিয়ে নহওক, কিবা মিটিং হওক, মই গাব লাগিব। ফাৰ্ষ্ট গান মোৰ। তো গতিকে ল'ৰা ছোৱালীখিনি চবেই ভাল পায়। লাহে লাহে পপুলাৰ হ'লোঁ। তাৰপিছত এইবাৰ অকণমান কিছুমান আৰু গীত শিকিলোঁ যোৱা বছৰ। শিকি এইবাৰ বেষ্টমেনশ্বিপৰ কাৰণে কম্পিটিশ্যন। অ'কে। কম্পিটিশ্যনটো এনেকুৱা হ'ল, যেতিয়া মই উঠিছোঁ চাওঁ সেই সতীশ গোস্বামী, সেই যে ইণ্টাৰ স্কুল টুৰ্ণামেণ্টত তেওঁ গাইছিল, আপোনালোকৰ ছিনিয়ৰ অকণ। হা ছিনিয়ৰ, তেওঁলোক আগৰ পৰা বিবৰুৱাত পঢ়ে আৰু অকণমান আমাতকৈ খুব আপডেটেড আছিল আৰু দিনত পঢ়া নাছিলে, যি কাৰণে তেওঁক ইউনিভাৰ্চিটিত মই দেখা নাই। ৰাতি নাইট ক্লাছ কৰে। তেখেতৰ লগত তেখেতৰ বন্ধু আছিল সুবীৰ মুখাৰ্জী, তেওঁ অৰিজিনেল ডিব্ৰুগড়ৰ। তেওঁ ৰাতিত পঢ়ায়, কিন্তু এনেকুৱা গুণৰ মানে গুণ তেখেতৰ, তেখেত মই শুনিছোঁ সলিল চৌধুৰীৰ লগতো কাম কৰিছে তেখেত পিছত। বহু শিল্পীৰ অসমৰ জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি মানে আমাৰ অসমৰ চব শিল্পী তেখেতৰ সুৰত গান গাইছে। তো কম্পিটিশ্যন হৈছে দিনৰ ভাগত ৰাতি, তেখেতো জইন কৰিছে। তেখেত সতীশতকৈও ডাঙৰ, তেওঁলোক পঢ়া শুনা নকৰে, তাৰমানে এনেই কলেজত নামটো লিখা আছে। তেওঁলোকৰ সংগীতত বেছি। এই সুবীৰদাৰ গান শুনি মই আচৰিত হৈ গৈছোঁ, মই পগলা হৈ গৈছোঁ যে কেনেকৈ ইমান সুন্দৰ গান গাব পাৰে। সুবীৰ মুখাৰ্জীক সেইটো সময়ত গোটেই অসমে মানে সুবীৰ মুখাৰ্জীক ইমান ভাল পাইছিল, সুবীৰ মুখাৰ্জীৰ গান। সেই সুবীৰ মুখাৰ্জী তেতিয়া ৰেডিঅ'ত সুবীৰ মুখাৰ্জীৰ গান গায়। তাৰে এটি গান সুবীৰ মুখাৰ্জীৰ আছিল, মই মৰুৰ মাজত অঘৰী পথিক, তুমি মৃগ তৃষ্ণা মোৰ। তেখেতৰ সুৰ, সেই গানটো মোৰ কাণত বাজে, মই ৰেডিঅ' শুনো। সেইটো তেখেতে গোৱা। আৰু সেই ৰেডিঅ'ই মোক দিয়া, মই বাইদেউ কওঁ, মই যেতিয়া মেট্ৰিক পাছ কৰোঁ, সেই ৰেডিঅ' মোক মোৰ বাইদেউ মোৰ দেউতাই কিনি গিফ্ট দিছিল। সেই ৰেডিঅ' মোৰ এতিয়াও আছে, এতিয়াও বাজে। মই খুব যত্ন কৰি থৈছোঁ, বহুত ৰিপেয়াৰ চিপেয়াৰ কৰি মই থৈছোঁ।
তো সুবীৰ মুখাৰ্জী গান গাইছে, সতীশ গোস্বামী গান গাইছে, আৰু কিছুমান আৰ্টিষ্টে গান গাইছে, চব কলেজৰ। এটাৰ পিছত এটা ইভেণ্ট চলি আছে। নেক্সট আৰু এটা ইভেণ্টৰ কাৰণে মই এটা ৰুমত সোমাই মই প্ৰেক্টিছ কৰি আছোঁ অকলে অকলে নিজে। হঠাৎ দুইজন ল'ৰা সোমাই মোৰ ওচৰত আহি সতীশ গোস্বামী আৰু সুবীৰ মুখাৰ্জী, তুমি ইমান ভাল গাইছা। আপুনি খুব ভাল পায় তেওঁলোকক, সাংঘাতিক ভাল পায়। তেওঁলোক সোমাই আহিছে, কেনেকুৱা মন চোৱা। তেতিয়াৰ শিল্পীৰ এটা উদাহৰণ দিছোঁ মই। সোমাই আহি পেলাই মোক ক'লে, তুমি ইমান সুন্দৰকৈ গীতবিলাক গাইছা, তুমি আৰু কি কি গাবা? মই বোলো, মইতো আৰু বেছি নাজানো, এই কেইটামান গালো। যে তুমি তেতিয়া তুমি গজল গাবা নে? গজল মই নাজানো। তেতিয়া দুয়ো আলোচনা কৰিলে, পুলক এটা গান গজল শিকাই দিওঁ। চোৱা, তেওঁলোকো কিন্তু কম্পিটিটৰ, তেওঁলোকো কিন্তু কণ্টেষ্টেণ্ট। তাকেতো পুলকক তই সুবীৰ দাই কৈছে, তই আমুক গানটো গা, তোৰ গানটো পুলকক দে, মই আৰু এটা বেলেগ গাওঁ। তো মোক দিলে कोई सागर दिल के बहलाता नहीं, दिल दिया दर्द दिया गान। সতীশ গোস্বামীয়ে গালে अकेले है चले आओ जहाँ हो, কিবা গীত নে কিবা তেনেকুৱা ধৰণৰ চিনেমাৰ গীত। সুবীৰ দাই ক'লে যে মই তেতিয়াহ'লে বেলেগ হেৰি লওঁ, হাম দোনো ছবিৰ গীত আছিল আল্লাহ তেৰো নাম, ঈশ্বৰ তেৰো নাম। ভগাই দি গানটো শিকালে মোক। যেই তাতে শিকালে। শিকাই ৰাতি কম্পিটিশ্যন হৈ গ'ল। ৰিজাল্ট এনাউন্স কৰিলে 1 ঘণ্টা 2 ঘণ্টা পিছত। মই ফাৰ্ষ্ট হ'লোঁ, সুবীৰ দা সম্ভৱ থাৰ্ড হ'ল, সতীশ গোস্বামী ছেকেণ্ড হ'ল। দুয়ো আহি পেলাই মোক এনেকৈ কোলাত উঠাই ল'ল। কেনেকুৱা মনোভাৱ চোৱা আৰ্টিষ্টৰ, এইটো ভাবিব নোৱাৰি আজিকালিৰ দিনত। তাৰপিছত সুবীৰ দা মোৰ ঘৰলৈ আহিলে, আহি পেলাই তুমি ৰেডিঅ'ত কিয় নিদিয়ে? সুবীৰ দা, মইতো বেছি গান নাজানো, শিকোৱা মানুহ তেনেকুৱা পোৱা নাই শিকাৰ কাৰণে, মই শিকাই দিম নহয়। তেওঁ কিন্তু ৰেডিঅ' ছিংগাৰ। তেতিয়া সুবীৰ দাই মোক কিছু গান শিকালে। এনেও কিছুমান মই জানো, 20টামান গান দিব লাগে, লিষ্ট কৰি পেলাই ৰেডিঅ'ত। সুবীৰ দাই গান শিকালে, ৰেডিঅ'ৰ পৰা ফৰ্ম আনিলে, নিজে ফিল আপ কৰিলে ৰেডিঅ'ত, ফৰ্ম জমা দিলে। অডিশ্যনৰ ডেট আহিল। অডিশ্যন ডেট মই অকলেই গৈছোঁ, অডিশ্যন দিবলৈ গৈছোঁ। কোনোবাই লৈ গৈছে মোক, যদিও গুৱাহাটীত জন্ম কৰ্ম, গুৱাহাটীখন চিনি পোৱা নাছিল। তেতিয়া অকণমান ডেভেলপ হৈছে, কিন্তু আমি সেই আজিকালি যে ল'ৰা ছোৱালীবিলাক চব চিনি পায়, আমি ইমান স্মাৰ্ট নাছিলোঁ। এই ঘৰত বাইদেউ মায়ে লৈ যায় ক'ৰবাত ফাংচনত, কি কোনোবা এখন চিনেমাত, সেই তেওঁলোকৰ লগতে, কোনো বন্ধু বান্ধৱৰ লগত ঘূৰি ফুৰা নাই। তো বন্ধু বান্ধৱৰ লগত ঘূৰি ফুৰিছোঁ। এই ধৰা প্ৰি ইউনিভাৰ্চিটি সোমাইছিলোঁ। আৰু যিয়ে নহওক, এইটো পৰ্যায়টো কৈ লওঁ। যেতিয়া ৰেডিঅ'ত সোমাই তো মোৰতো এটা ৰেডিঅ' তেতিয়াতো ৰেডিঅ' মানে এটা সাংঘাতিক কথা। ৰেডিঅ'ত সোমাইছোঁ, অল ইণ্ডিয়া ৰেডিঅ', আকাশবাণী। সোমাই কি মই বেলেগ মানুহ হৈ গৈছোঁ। তাৰপিছত প্ৰকাণ্ড ৰুম এটাত সোমাই দিছে, ক'ৰবাৰ পৰা আৱাজ এটা আহিছে, আপুনি গাওক মাইক্ৰফোনৰ আগত।
লগত একো নাই এজন খালী তানপুৰাটো এৰিছে আৰু মই প্ৰথম গানটো গালোঁ হ'ব দ্বিতীয় এটি বেলেগ তালৰ গান গাওঁ তেনেকৈ দুটামান গান শুনিলে শুনি পেলাই হ'ব মই ঘৰত আহি গ'লোঁ নেক্সট ডে আমাৰ এক সম্বন্ধীয় ভিডিঅ' এজন তেওঁ ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট আছিল তেওঁ ৰাতিপুৱা আহিছে আমাৰ ছাৰ তোমাক মাতিছে নেক্সট ডে দেই আমাৰ ছাৰ তোমাক মাতিছে তুমি মোৰ লগত ব'লা মই ৰেডিঅ'লৈ মোক লৈ আহিল দেৱেন শৰ্মা এই ভজন সম্ৰাট দেৱেন তেখেতে মাতি পঠিয়াইছে লৈ পেলাই মোক চিধা ষ্টুডিঅ'ত লৈ গ'ল যে তুমি আহা বুলি কৈ দুটা গান মোক শিকালে তেতিয়া মই ৰিজাল্ট পোৱা নাই তো মই ভাবিছোঁ এইবিলাক কি হৈছে কথাটো সাধাৰণতে 2-3 মাহ সময় লাগে মই যেতিয়া ওলাই আহিছোঁ মই দেৱেন শৰ্মাক কৈছোঁ যে ছাৰ মইতো তেতিয়াও ৰিজাল্ট পোৱা নাই মই কেনেকৈ ৰেকৰ্ডিং কৰিম বোলে এইটো মোৰ কথা সেইটো তোমাৰ কথা নাই তুমি কালি আকৌ ৰিহাৰ্চেলত আহিবা আমি ৰেকৰ্ডিং কৰিম সেই দুটা গান প্ৰথম দেৱেন শৰ্মাই শিকাই দিয়া ৰেডিঅ'ত বাছ ৰেডিঅ'ত গালোঁ ৰেকৰ্ডিং হ'ল সেই গানবিলাক তেতিয়াৰ আগতে গোটেই চহৰখনত উলুবাৰী পল্টন বজাৰ পাণবজাৰ এইবিলাক জেগাত ৰাস্তাৰ ওপৰত এটা ডাঙৰ ডাঙৰ মাইক্ৰফোন আছিল হয় মাইক নিচিনা মাইক আছিল সেই মাইকত চকে লাগি থকা নিচিনা চকবিলাকত জাগৰণ অনুষ্ঠান 5 মিনিটৰ আছিল বাতৰি সন্ধিয়াৰ বাতৰি 7 বজাত তাক 6:55 সেই এটা গান বাজে সেই প্ৰথম মোৰ ব্ৰডকাষ্ট সেই আৰু নিজৰ মাতটো শুনি কেনেকুৱা লাগিছিল কেনেকুৱা লাগিছে মানে এই ফিল যে হৈছিল প্ৰথম সেই বাইদেৱে চাগে কেনেকুৱা ফূৰ্তি পাইছে নহয় সাংঘাতিক চবে তাকে তাৰ পাছত আপুনি এতিয়াৰ যিজন পুলক বেনাৰ্জী যিগৰাকী ব্যক্তিক আমি চিনি পাওঁ তেখেতৰ আৰম্ভণিটো কেনেকুৱা হ'ল মানে যে আপোনাৰ এনেকুৱা পাৰ্টিকুলাৰ এটা গানে আপোনাক সাংঘাতিক পপুলাৰ কৰি দিলে নে ইট ৱাজ আ কণ্টিনিউৱাছ জাৰ্নি বিকজ আজিকালিৰ দিনত এইটো হয় যে এটা ছিংগল এটা কোনোবাই বনাই তাৰপিছত তেওঁ সাংঘাতিক পপুলাৰ হৈ যায় বা এটা গানৰ পিছত তেওঁ আকৌ নাইকিয়া হৈ যায় মানে আজিকালিৰ যিটো ধাৰা সেইটোৰ কম্পেৰিজনত আপোনাৰ জাৰ্নিটো সাংঘাতিক বেলেগ আছিল it was different it was very different it was very calm and quiet but it was huge কেনেকৈ হ'ল কওকচোন আপুনি নেমানিব যে your success was huge কিন্তু তথাপিও মই ভাবো যে আপুনি আজি এটলিষ্ট আপোনাৰ সেইখিনি কথা ক'লে মই ভাবো যে নতুন যিসকল মিউজিচিয়ান ছিংগাৰ্ছ তেওঁলোকে বহুত কথা জানিব পাৰিব নহয় বহুত struggle আছিল struggle বহুত struggle আছিল struggle মানে struggle for existence in musical arena musical field okay কিয়ন আমাৰ সময়ত সকলো ষ্টলৱাৰ্ট আছিল সব ষ্টলৱাৰ্ট সকলোই আছিল তেতিয়া আৰু মই নতুনকৈ আৰম্ভ কৰিছিলোঁ তাৰমানে বেঞ্চমাৰ্ক was so high মই তুলনাৰ কথা কোৱা নাই কোন কোন আছিল সেই আৰম্ভণিটো কৈছোঁ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি বীৰেন দত্ত ছাৰ তেওঁলোক ইমান চিনিয়ৰ আছিল খগেন মহন্ত কুলো বৰুৱা মানে সব আৰ্টিষ্ট তেতিয়া ভৰি আছিল তেতিয়া গতিকে extremely talented stalwart sir হা কিন্তু সেই তাৰ মাজত সোমাবৰ কাৰণে তেতিয়া ৰেডিঅ' আছিল সাংঘাতিক এটা মাধ্যম হয় বেলেগতো নাছিল একো এই ৰেডিঅ'তেই শুনিব মানুহ ৰেডিঅ'ৰ পৰা প্ৰগ্ৰাম ফাংচনছবোৰ এটা গানেৰে মই সেইটো পিৰিয়ডৰ কথা কৈছোঁ এটা গানেৰে মই কিন্তু পুলক বেনাৰ্জী হোৱা নাই
বহুত কষ্ট কৰি বহুত জাগাত গৈ বহুতক ৰিকুৱেষ্ট কৰি বহুতৰ তাত গৈ গান শিকি তেওঁলোকে কি গাইছে সেইটো শিকি তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কেনেকুৱা তেওঁলোকৰ ডেলিভাৰী কেনেকুৱা তেওঁলোকৰ গানৰ প্ৰকাশ কেনেকুৱা তেওঁলোকৰ গানৰ শব্দবোৰৰ এক্টিং কেনেকুৱা গোটেই বস্তুটো খুব মন কৰি শিকিছিলোঁ এইটো ষ্টাডাৰৰ কথা নহয় এইটো এটা শিকাৰ পাৰ্টটোৰ কথা কৈছোঁ মই Right. সেইবিলাক মই কৰিছোঁ নিজে নিজে এইটো কোনেও শিকাই দিয়া নাই আৰু মই যে শিকি আছোঁ এইটো কোনেও হয়তো নাজানে মই তেওঁলোকৰ পৰাই শিকিছোঁ কিন্তু ষ্ট্ৰাগলটো এনেকুৱা আছিল যে মই কেনেকৈ আৰু ভাল গাব পাৰোঁ আৰু কি শিকিব পাৰোঁ ৰাতি 2-3টা প্ৰগ্ৰাম নিদিয়ে বহি থাকোঁ কিয়নো মই গানত সংগীত জগতখনত মই নিজক এষ্টাব্লিছ কৰিব লাগিব মইতো ওলাই আহিব পাৰিলোহেঁতেন ওলাই অহা নাই কিন্তু মই যদি এইটো প্ৰগ্ৰাম নকৰোঁ নেক্সট হয়তো প্ৰগ্ৰাম মই নাপাম তেতিয়াৰ দিনত পইচাৰ কথা মানুহে একো ভবা নাছিল সংগীত ভাল পাই নিজে শিল্পীৰ সুলভ মন লৈ মানুহে আগবাঢ়িছিল আৰু সেই প্ৰগ্ৰামবিলাক কোনবিলাক প্ৰগ্ৰাম আছিল মানে আপোনাৰ যিকোনো অনুষ্ঠান বিহু অনুষ্ঠান বা তেনেকুৱা বিভিন্ন অনুষ্ঠান কিন্তু আপোনাৰ প্ৰগ্ৰাম বহুত দেৰিকে থাকে কেতিয়াবা বহুত দেৰি 1-2টা বজালৈকে পেটত একো নাই চাহ খাইছোঁ হয়তো 1 কাপ চাহ দিছে ওলাই অহাৰ পিছত ক'ৰবাত হয়তো এনভেলপখন দিয়াও নাই ক'ৰবাত দিছে পিছত উলিয়াই চাইছোঁ 50 টকা সেই 50 টকাটো মোৰ লগত যিজনে তবলা বজাব গৈছে মই তেওঁক এনভেলপখন দি দিছোঁ ক'ৰবাত ৰাস্তাত ওলাই আহিছোঁ প্ৰগ্ৰাম কৰি আহি অৰ্গেনাইজাৰে গাড়ীখনো দিয়া নাই প্ৰগ্ৰামটো শেষ হৈছে এচাম ল'ৰা জুম বান্ধি আহি আছে আৰে পুলক দাই গান গাইছে আপুনি ইয়াত মই গাড়ীখন পোৱা নাই লগে লগে তেওঁলোকে গাড়ী এৰেঞ্জ কৰিছে আকৌ গৈছে তাৰ পৰা গাড়ী এৰেঞ্জ কৰি আনি মোক ঘৰত পঠিয়াইছে গতিকে এইবোৰ ইটছ এ মিক্স ইমোশ্যন নহয় বহুত ধৰণৰ ষ্ট্ৰাগল কৰিব লগা হৈছে আৰু এনেকুৱা বহুত কথা আছে আৰু ষ্ট্ৰাগল নহ'লে শিল্পী হেৰিটো নাপায় আহি আনন্দটো নাপায় ষ্ট্ৰাগল থাকিব লাগে জীৱনত সেই ষ্ট্ৰাগল কৰাৰ পিছত যিটো পোৱা যায় সেইটো খুব আনন্দ লাগে এতিয়া যে তোমাক কৈছোঁ মই সেই কথাখিনি মই ভাবিছোঁ যে তেতিয়া মোৰ বেয়া লাগিছিল কিয়নো মোৰ লগত খালি এজন মিউজিচিয়ানে আছিল তেওঁ তবলা বজায় আৰু গীটাৰৰ কাৰণে তেওঁলোক থাৰ্ড এজন যে লাগিব তেওঁকোতো ৰেগুলাৰেশ্যন দিব লাগিব আমি কেতিয়াও সেইটো সময়ত ক'ব পৰা নাছিলোঁ মই যে মোক ইমান লাগিব তেতিয়াহ'লে মই প্ৰগ্ৰাম কৰিব যাম প্ৰগ্ৰাম আহিছে গৈছোঁ যি দিছেই 50 টকা বাছ সেইখিনি মিউজিচিয়ানক দি দিছোঁ সেইটো সেই ফাৰ্ষ্ট পাৰ্টৰ কথা তাৰপিছত লাহে লাহে কেনেকৈ নিজে প্ৰফেশ্যনেল হৈ গ'লোঁ মই নিজে নাজানো আগতে 1-2টাতকৈ বেছি আৰু গান গাব নালাগে মোক প্ৰগ্ৰামটো লাগিব 2টা গান হ'লেই হ'ব কিন্তু গাই থাকোঁতে যেতিয়া মানুহে আৰু খুব ৰিকুৱেষ্ট কৰি থাকে তেতিয়াতো 3টা 4টা 5টা গান হৈ যায় তেনেকৈ লাহে 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 মানুহে ভাল পোৱা আৰু সেই ভাল পোৱাটো যেতিয়া আৰম্ভ হ'ল মোৰ আগৰ পৰাই এটা যেতিয়া সংগীতটো বুজা হ'ল অসমৰ এটা বস্তু অভাৱ যেন লাগিল যে মেলোডি সেই মেলোডিখিনি এটা বেলেগ ষ্টাইলত আনি পেলাই এটা বেলেগ ফৰ্মেশ্যনত আনি পেলাই যদি মই সেই ধাৰাটো আগুৱাই লৈ যাব পাৰোঁ
সেইটো এটা কথা মোৰ খুব এটা ক্ৰিয়া কৰিছিল মাথাত। সেই বয়সৰ পৰা মই সেই কথাটো ভাবা আৰম্ভ কৰিছিলোঁ, দি পেলাই যি কাৰণে মই যি ধৰণৰ গান গাই ভাল পাওঁ, এটা মেলোডি থাকিব লাগিব, এটা দুখ থাকিব লাগিব, মন এটা ইম'শ্যন থাকিব লাগিব। সেই বুলি ফূৰ্তি ফাৰ্তা গান নাগাম সেইটোও নহয়, কিন্তু সস্তীয়া হ'ব নালাগে। Yes. এই আছিল মোৰ এটা উদ্দেশ্য, আৰু সেই উদ্দেশ্যতে মই আগুৱাই গৈ আছিলোঁ। লাহে 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 দেখিলোঁ মানুহে ভাল পোৱা। তেতিয়ালৈকে আপুনি বেলেগৰ ৰচিত গান গাই আছিল? হা, হয়। বিভিন্ন, কিন্তু তেওঁলোকো এতিয়া যি সুৰকাৰ আহে তেওঁলোকো ভাবে, এতিয়াৰ সুৰকাৰসকল অত্যন্ত মেচিয়ৰ্ড আছে, হয় হয়, যে তেওঁলোকো ভাবে যে এই ধৰণৰ গান দিলে তেখেতে মেচ কৰিব, ভাল পাব গাই, শ্ৰোতাই ভাল পাব। তেওঁলোকো সেই ধৰণৰ সুৰ, সেই চিন্তা ভাৱনাৰে হয় অকণমান লাইট ক্লাছিকেল এটা ৰাগ আশ্ৰিত, হয় অথচ মডাৰ্ণ আধুনিক গীত, হয়, গধুৰ yes. সুন্দৰ কথা আনি পেলাই মোক গোৱায়। তেতিয়া লাহে 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 শ্ৰোতাৰ অন্তৰত মই ভাবোঁ যে সোমাবলৈ আৰম্ভ কৰোঁ। আৰু তেনেকৈ মই কেতিয়া প্ৰফেশ্যনেল হ'লোঁ মই নাজানো। সেই 50 টকাটো মোৰ মনত আছে। পিছত মানুহে নিজে আহি পেলাই কাৰোবাৰ পৰা হয়তো সুধি আহি কিমান দিয়া উচিত, আহি পেলাই মোক ডাইৰেক্টলি নুসুধে আৰু, কিন্তু যিখিনি ৰেমুনাৰেশ্যন দিয়ে, তেতিয়া মোৰ মিউজিচিয়ান তেওঁলোকো 2-3 জন 4 জন হ'ল, তেওঁলোককো সন্তুষ্ট কৰি পেলাই সুন্দৰকৈ প্ৰগ্ৰাম কৰিছিল। আৰু এই ক্ষেত্ৰত মিউজিচিয়ান সকলোৰে কথাও ক'ব লাগিব, মোক ইমান সহায় কৰিছিল যে কোনোদিনো কোৱা নাই যে আমাক ইমান লাগিব, কোনো দিয়ে আজিলৈকে কোৱা নাই, ইভেন টুডে আজিলৈকে কোৱা নাই। কিয়নো মই সদায় এটা চিন্তা কৰোঁ, সকলোৱে এটা প্ৰফেশ্যনৰ মাজত আছে, গতিকে সেই প্ৰফেশ্যনত সেই মৰ্যাদাটো দিব লাগে। হয় হয়, এইটো আফটাৰ অল এটা প্ৰফেশ্যন। যিয়ে নহওক, যোনে যিমানখিনি গুণৰ অধিকাৰী নহওক, প্ৰফেশ্যনত আহিছে, গতিকে তেওঁক সেই মৰ্যাদাটো দিব লাগে, সন্মানটো দিব লাগে। গতিকে সেই তেতিয়াৰ পৰা এতিয়ালৈকে আজিলৈকে কাৰোৰ পৰা শুনা নাই যে অকণমান কিবা এটা বঢ়াই হেৰি কৰি। এই তেনেকৈ প্ৰফেশ্যনেল লাইনত আহিলোঁ। এতিয়া তুমি ফাৰ্ষ্ট আপোনাৰ হিট গান যিটো, সেইটোৰ এক্সপিৰিয়েঞ্চটো কওক। আৰু প্ৰথম গানটো মই শ্ৰোতাৰ কাৰণে বা মই অডিয়েঞ্চৰ কাৰণে, ভিউৱাৰ্ছৰ কাৰণে সুধিছোঁ। প্ৰথম গানটো আছিল সেই যে দেৱেন শৰ্মা ছাৰৰ কথা কৈছিলোঁ, হয়, তেওঁ সেই গানটো শিকাইছিল, হালৰ মুঠিত ধৰ ঐ হালৰ মুঠিত ধৰ, নদন বদন সোণৰ খেতিত সেৱা এটি কৰ। অকণমান গাব পাৰিবনে, যদিও অসুবিধা নাপায়? হালৰ মুঠিত ধৰ ঐ হালৰ মুঠিত ধৰ, হালৰ মুঠিত ধৰ ঐ হালৰ মুঠিত ধৰ, নদন বদন সোণৰ খেতিত সেৱা এটি কৰ, নদন বদন সোণৰ খেতিত সেৱা এটি কৰ, হালৰ মুঠিত ধৰ ঐ হালৰ মুঠিত ধৰ। কিমান ৰেলেভেণ্ট গান এতিয়াৰ, তাকেতো এইটো খুব পপুলাৰ হ'ল। এইটো মানে পপুলাৰ, ঠিক মানে মানুহে শুনিছে, এইটো সেই ষ্ট্ৰীট কৰ্ণাৰবিলাকত বাজে। তাৰপিছত লাহে লাহে বিভিন্ন ধৰণৰ গান আহিল। ৰেডিঅ'ৰ মুকুল বৰুৱা প্ৰডিউচাৰ, জিতেন দেৱ প্ৰডিউচাৰ, ৰেডিঅ'ৰ তেওঁলোক কম্প'জাৰ আছিল, তেওঁলোক বিভিন্ন ধৰণৰ সুৰ কৰি পেলাই মোক গোৱায়। সেইকাৰণে প্ৰথম এটা গান হিট বুলি ক'ব নোৱাৰি। আপোনাৰ হিট এলবাম বুলি যদি আমি কওঁ, আপুনি কোনটো, মানে আপোনাৰ পেৰামিটাৰ্ছৰ পৰা আপুনি যিটো ভাবে যে যিকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিছে আপোনাৰ?
4D কেছেটটোৰ দাম মই ল'বই লাগিব, Yes. ভলিউম 1 2। হয়। তাৰ আগতেও মই বিভিন্ন কেছেটত এটা দুটাকে গান মই গাইছোঁ। কিন্তু এদিন 3জন ল'ৰা আহিল, এজন ডক্টৰ, 2জন বিজনেছমেন আহি পেলাই মোক ক'লে যে আমি যোৱাকালি ৰেষ্টুৰেণ্টত চাহ খাই আছিলোঁ আৰু গীতিমালিকাত গানবিলাক বাজিছিল। আমি তিনিওৱে চিন্তা কৰিলোঁ যে সকলোৰে কেছেট আছে, একেলগত গানবিলাক পায়, পুলকদাৰটো নাপায়। যি কাৰণে আমি আহিছোঁ, আমাৰ হাতত পইচা নাই, কিন্তু আমি ৰেকৰ্ডিং কৰিম। তাৰে এজন ডক্টৰ, নতুনকৈ ডক্টৰ পঢ়ি আছে, মানে কি ওলাইছে তেনেকুৱা দেই। তো আপুনি গাবনে? বল নিশ্চয় গাম। তাৰ কেছেট CD কৰাটো সকলো শিল্পীৰে ইচ্ছা যায়, নিজৰ চ'লো এলবাম। তেওঁলোক গীতবিলাক ক'লে এই গানবিলাক আপুনি গাব লাগে, চব গীতিমালিকাৰ গান। তো গীতিমালিকাৰ গান ৰেকৰ্ডিং হ'ল লাহে লাহে। মই তেতিয়া গুৱাহাটীতেই চাকৰি কৰোঁ, ভূপেন উজিৰৰ ষ্টুডিঅ'ত। অতিটেক সময় উলিয়াই ৰাতিপুৱা অফিচ আহিব লাগিব। মই ৰিহাবাৰী ব্ৰাঞ্চত আছোঁ, তেতিয়া ইকো বেংকত আছিলোঁ, চাবিপাত মোৰ তাত। মই ৰাতিপুৱা ভূপেনে ফোন কৰে, পুলকদা অভাৰনাইট কাম কৰিছেহি, পুলকদা এটা ডাবিং অন্তত যদি পাৰে এটা ডাবিং কৰি যাওক। মোৰ এটা ছিষ্টেম আছে, ষ্টিল টুডে। মই ৰাতিপুৱাৰ 1 ঘণ্টা মোৰ সেই সংগীত জগতখনৰ লগত মই থাকোঁ। 1 ঘণ্টা প্ৰেক্টিছ মোৰ লাগিবই। এই 1 ঘণ্টা প্ৰেক্টিছ কৰাৰ মাজত তেতিয়া লেণ্ডলাইন আছিল, ভূপেনে মোক ফোন কৰিছে, পুলকদা আহক এটা গান গাওক। যাওঁ, গৈ পেলাই তেনেকৈ এটাকৈ গান ৰেকৰ্ডিং কৰিছোঁ। কৰি যেতিয়া ৰিলিজ হ'ল, সেইটোতো মানুহে খুব আঁকোৱালি ল'লে। মোৰ নিজৰে এক্সপিৰিয়েঞ্চ। তেতিয়া মানে প্ৰগ্ৰাম আৰু গোটেই অসম মানে জাগা নাই এনেকুৱা যে মই আপোনাক বিচৰা নাই। আৰু কেছেটটো ব্লেক হৈছে। গাড়ীত যাওঁতে শুনিম, ফাংচনত গৈ আছোঁ ডিব্ৰুগড়, জখলাবন্ধাত নামিছোঁ, তাতে কিনি ল'ম বুলি। তাত গৈছোঁ, আহি পেলাই যিজনে চেল কৰিছে এখন চাহৰ দোকানত চাহ খাব সোমাইছোঁ আমি। তাতে কেছেটখন কিনিম, তাৰমানে সেইটো বহুতৰে এক্সপিৰিয়েঞ্চ আছে, তেনেকৈ তেওঁলোকো পাইছে এইটো। কিন্তু মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চটো কওঁ, তো লগত মোৰ মিউজিচিয়ানখিনি কৈছে যে এনেকুৱা পুলক বেনাৰ্জীৰ তেতিয়াতো আৰু টিভি চিভিৰ কাৰবাৰ কিমান বেছি নাছিল। কেছেট আছেনে বোলে, লাহে লাহে কৈছে আনি কিনিলোঁ। তেওঁলোক মানে এই ডেক এটা ট্ৰান্সফাৰ হয়, অৰিজিনেলটো নাই, অৰিজিনেল নাই, এটা অৰিজিনেল লাগিছে, তাৰ পৰা ট্ৰান্সফাৰ কৰি ডুপ্লিকেট কপি বনাই। কিমান দাম? 1200 টকা, 1200 সেই কেছেটটোৰ দাম। তেতিয়া মোৰ মিউজিচিয়ানে কৈছে, অভিনন্দন বুলি কয়, তবলা বজাইছিল, ঢুকাইছিল, তুমি কাক বিক্ৰী কৰিছা জানা নাই? এইটো তেওঁৰে কেছেট, পুলক বেনাৰ্জীয়ে থিয় হৈ আছে, তুমি 1200 টকা লৈছা তেওঁৰ পৰা। একদম তেতিয়া মাপ চাপ খুজি একদম কৰি এই 100 টকা নে কিমান, তেতিয়া দাম আছিল 30 টকা 40 টকা, তেওঁ বেছি আছে 1200 টকাত। এই 1200 টকা বেচা মই আৰু মানুহ পাইছোঁ, 1200 টকা 800 টকা তেনেকুৱা। মোৰ আৰু কিছুমান বন্ধুৱে কৈছে যে ইমান দি কিনিলোঁ। আৰু সেইখন কেছেট তেতিয়া মানুহে মোক কোৱা মতে যে তেওঁলোক এটা কপি প্ৰিজাৰ্ভ কৰি থয়, যদি নষ্ট হৈ যায় সেইকাৰণে এটা প্ৰিজাৰ্ভ থাকে তেওঁলোকৰ, আৰু এটা বজাই থাকে। সেইটোতো এটা মানুহে তেনেকৈ আঁকোৱালি লৈছিল। সুন্দৰ সময়।
তাৰপিছত কাৰণ মোৰো মনত আছে এইখিনি সময়ত মোৰ এখন চিনেমাৰ শ্বুটিং হৈ আছিল অগ্নিগড় তেতিয়া মই চাইল্ড আৰ্টিষ্টৰ কাম কৰি আছিলোঁ এজ এ চাইল্ড আৰ্টিষ্ট সেই যিসকল প্ৰডিউচাৰ্ছ আছিল খুব য়াং ল'ৰা কেইজনমান প্ৰডিউচাৰ্ছ আছিল তেওঁলোকৰ ইমান গোটেইকেইখন গাড়ীতেই বাজি থাকে আপোনাৰ সোঁৱৰণি কেছেটটো সেইকাৰণে মোৰ খুব মনত আছে সেই সময়খিনি সাংঘাতিক বেছি মানে আৰু সকলোৰে মানে যিখন শ্বুটিঙৰ গাড়ী সেই শ্বুটিঙৰ গাড়ীত মানে আপোনাৰ বাজে। কেছেটটো বাজিয়ে থাকিব আৰু নাই তেতিয়া এইটো খুব পপুলাৰ হৈছিল আৰু পোষ্ট সোঁৱৰণি আপুনি কেনেকৈ আকৌ তাৰপিছত লাহে লাহে বহুত CD গালোঁ ফুল এলবাম বহুত হ'ল মোক পাৰ হৈ গ'ল ধুমুহা এজাকৰ কথা কওকচোন দ্য বেকগ্ৰাউণ্ড অফ দ্যাট সং সেইটো সোঁৱৰণি তাতে আছিল। কিন্তু এইটো প্ৰথম ৰেকৰ্ডিং হৈছিল ৰেডিঅ'ত মই তেতিয়া শিলপুখুৰী ব্ৰাঞ্চত কাম কৰোঁ ইউকো বেংকত হয় মোৰ জাষ্ট অপজিট সৰু ৰাস্তা এটা সোমাই গৈছে ৰমেন বৰুৱা ৰমেন দা তাতে কাম কৰে মেডি ফাৰ্মা বুলি এটা কোম্পানী ৰমেন দা ওলাই আহে আহি পেলাই ৰাস্তাটো ক্ৰছ কৰি আহি পেলাই বোলে পুলক মোৰ এটা প্ৰগ্ৰাম আছে স্পেচিয়েল প্ৰগ্ৰাম তুমি গাব লাগিব তুমি কালি ৰেডিঅ'ত আহিবা গান গাম গান শিকাম তো গ'লোঁ নেক্সট ডে গানটো শিকালে গান গালোঁ ব্ৰডকাষ্ট হ'ল তাৰপিছত যিমান প্ৰগ্ৰামত যাওঁ বিভিন্ন মানুহ আহি পেলাই তেওঁলোকৰ এটা এই গানটোৰ লগত নিজৰ জীৱনক ৰিলেট কৰে আহি পেলাই কয় যিটো সম্পূৰ্ণ মোৰ জীৱনৰ গান বিভিন্ন ধৰণৰ বিভিন্ন এই গানটো তাৰপিছত CD কেছেট হ'ল CD হ'ল বিভিন্ন প্ৰগ্ৰামত গাওঁ মানুহৰ অন্তৰত এনেকৈ সোমাই গৈছে গানটো ইমান সুন্দৰ কথা আৰু ইমান সুন্দৰ সুৰ এটা ইনচিডেণ্ট মই তোমাক কওঁনে এইটো মোৰ এটা হেৰি আছিল যে মই আগতে এই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তাতে সেই যিসকল ট্ৰিটমেণ্টৰ কাৰণে আহে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে মোক কৈছিল মাজে মাজে আহি পেলাই অকণমান গান গাব আপুনি ইয়াত তো মই যাওঁ মাজে মাজে গান গাওঁ তেওঁলোকৰ ছিষ্টেম এটা আছে কোনোবা হেৰিয়ে চেলাইন বটলটো এনেকৈ লৈ আহে হাতত নিজেই কাবাৰ ইয়াত কথা এনেকৈ আহি পেলাই বহে তো সেইবাৰ আৰু 2-4 গৰাকী আৰ্টিষ্টো আছিল আমি গান গাবলৈ গৈছোঁ চব পেচেণ্ট আহি আছে আহি বহিছে তো মই পিছফালে বহি আছোঁ এনেতে এযোৰ চুটেড বুটেড হেডছেট পিন্ধি মানুহ টাই চাই পিন্ধা মানুহ একদম আহিছে আহি পেলাই মোৰ ওচৰত বহিছে আপুনি কিন্তু পাৰ হৈ গ'ল গানটো গাব দেই খুব এনেকৈ ক'লে তো মই আচ্ছা হ'ব তেনেকৈ ক'লোঁ তেতিয়া এডজাষ্টমেণ্ট চলি আছে 5 মিনিট 10 মিনিট যোৱা নাই আপুনি কিন্তু পাৰ হৈ গ'ল গীতটি গাব গ'ল থাৰ্ড টাইম আকৌ মই তেতিয়া তেখেতক ক'লোঁ চাওক ইয়াত মানুহৰ ইমান কষ্ট ইয়াৰ মাজত যদি এইবিলাক অকণমান ডেট থকা গান গাওঁ তেতিয়াহ'লে মনত আৰু কষ্ট পাব তেওঁলোক গতিকে অকণমান ফূৰ্তি ফাৰ্তা গান গাই আনন্দ দি গ'লেই ভাল লাগিব না আপুনি পাৰ হৈ গ'ল গানটো গাবই লাগিব ইতিমধ্যে 2-4জন আৰ্টিষ্টৰ গান চবে এটা দুটাকৈ গায় ঘণ্টা 1.5 ঘণ্টাৰ প্ৰগ্ৰাম হয় লাষ্টলি তেখেতে ক'লে যে মই এজন কেঞ্চাৰ পেচেণ্ট মই ডক্টৰ কিবা এটা নাম কৈছিল মই অমুক ডক্টৰ অমুক মই এজন কেঞ্চাৰ পেচেণ্ট আৰু মই জানো যে মোৰ আৰু কিমান দিন আছে আৰু মই আপোনাক ইমান ইনচিষ্ট কৰিছোঁ গানটো গাবৰ কাৰণে মই মোৰ ঘৰত কৈছোঁ যে মোৰ যেতিয়া লাষ্ট ৰাইটত লৈ যাবা মোক শেষ হেৰিৰ কাৰণে
তোমালোকে যি কান্দা কাটো যি কৰি থাকা কৰিবা, কিন্তু এই গানটো যাতে বাজে। গতিকে আজি মই আহিছোঁ, মইতো পেচেণ্ট এজন, আপোনাৰ গীতটি শুনিবলৈ আহিছোঁ। মই তেতিয়া গান গাম নে কি কৰি মই গ'লোঁ ষ্টেজত উঠি, দুটামান বেলেগ গীত গালোঁ। তেওঁ ৰৈ আছিল এই গীতটোৰ কাৰণে। মই গীতটি গালোঁ, তেওঁ লাহে লাহে উঠি গুচি। এনেকুৱা বহুত ধৰণৰ ইনচিডেণ্ট অসমৰ বিভিন্ন জেগাত, ডিব্ৰুগড়, যোৰহাট, লোৱাৰ আছাম, বিভিন্ন মানুহে বিভিন্ন ধৰণে এই গানটো Release নিজৰ কৰে। কৰি লৈছে। আমিও এতিয়া শুনিলে মানে জীৱনৰ যিখিনি বাট পাৰ হৈ আহিলো, কৰবাত এই গীতটি শুনাৰ লগে লগে নিজৰ লাইফটোৰ লগত যেন ৰিলেট কৰিব পাৰো। সকলোৰে জীৱনত নহয়, মই এতিয়া ইনফেক্ট এই গীতটি শুনিবলৈ মোৰ দিগদাৰ হয়। মানে যেতিয়া মা দেউতা এই পৃথিৱীখন এৰি থৈ গুচি গ'ল, তাৰ পিছত যদি মই এতিয়া এই গানটো সঘনাই শুনো, কৰবাত অকমান কষ্টও পোৱা যায় নহয়। মানে কষ্ট ইমান হয়। আপুনি ইমান সোলফুল গানটো, মানে আপুনি সঁচাকৈ একেবাৰে অন্তৰৰ পৰা গাইছে, সেইকাৰণে একচুৱেলি ৰিলেট কৰিব পৰা এতিয়া যায়। গীত কি তোমাৰ তাৰ কথা, তাৰ সুৰ, এই সুৰ আৰু কথা উৎকৃষ্ট হ'লে যিকোনো শিল্পী, মই ভাবোঁ, তাৰ মাজত সোমাব পাৰে। হয়। তেতিয়া সেই ড্ৰামা, সেই ডেলিভাৰী তেতিয়াই আহে, প্ৰকাশ পায়। কিন্তু সেই তুলনাত এতিয়া মই কওঁ যে আপুনি ইমান দীঘলীয়া এটা জাৰ্ণি, আপোনাৰ ক্ৰিয়েটিভ জাৰ্ণি এটা, এতিয়া যেতিয়া আপুনি অকণমান হ'লেও বিশৃংখলতা দেখে চাগে, খুব দেখে বহুত নহয়? অকণমান নহয়। আৰু সেই সংগীত বস্তুটোৱেই বেলেগ হৈ গৈছে। আগতে সংগীত আছিল এটা মিঠা আনন্দৰ, আজিকালি মিঠা আনন্দৰ নহয়। আগৰ সংগীত আছিল স্থায়িত্বৰ সংগীত। এটা গীত শুনি আগতে বিহু অনুষ্ঠানবিলাকত বৰ্ডত লিখা থাকে, আজি আমুক জেগাত আমুক বিহুতলীত কোন আহি, সেইটো চাই মানুহে প্ৰগ্ৰাম ফুৰিব যায়। আগতে বৰ্ডবিলাকত লিখা থাকে, মই গৈছোঁ, কোন বিহুতলীত কোন আছে চাই লওঁ, চাই লৈ মানে দিনত ভাগত, ৰাতি আজি তাত ভূপেন দা আহিব, আজি ইয়াত খগেন দা আহিব, ইয়াত দীপালী বাইদেউ আহিব, এই তেনেকুৱা এই ধৰণৰ চাই আমি গৈছিলোঁ। সেইবোৰ শুনা গীত আচলতে কি, আমি মানে মোৰ কথা কৈছোঁ, খুব ফৰ্চুনেট সেইটো পিৰিয়ডৰ আমি আৰ্টিষ্ট। হয় দেই। আমি যিসকলক শুনিছোঁ, মানে ক্ৰীম শুনিছোঁ, তুমি বম্বে কোৱা, তুমি অসমেই কোৱা, তুমি বেংগলে কোৱা, মানে সংগীতৰ আচল জগতখন আমি পাইছোঁ। হয়। আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে সেই মেলোডিজ চিনি পোৱা নাই। মেলোডিয়ে মানুহক আনন্দ দিব পাৰে, মানুহৰ এটা সৃষ্টিধৰ্মী কৰিব পাৰে, এটা সুন্দৰ ৰাস্তালৈ লৈ যাব পাৰে, এটা চিন্তাৰ খোৰাক যোগাব পাৰে মেলোডি, ভাল সংগীতে। সেইখিনি আমি পাইছোঁ। আমি কাক পোৱা নাই? মহম্মদ ৰফি, আশাজী, লতাজী, মহেন্দ্ৰ কাপুৰ, ভূপিন্দৰ, তালাত মাহমুদ, লাষ্ট পিৰিয়ডত পাইছোঁ। এইফালে ভূপেন দাক পাইছোঁ, এইফালে হেমন্ত মুখাৰ্জী, শ্যামল মিত্ৰ, কাক পোৱা নাই আমি? তাকে সকলোকে পাইছোঁ। তেনেকুৱা, তাকে মই এতিয়াও তাকে আশা কৰোঁ যে আপোনালোকে যিটো ডিচিপ্লিন আনিছিল, বা সংগীতত যিটো ডিচিপ্লিন আছে, যিটো মৰ্যাদা আছে, সেইটো যেন আমি যিমান দূৰ পাৰোঁ ধৰি ৰাখিবলৈতো আমি সকলোৱে চেষ্টা কৰিমেই নহয়। আৰু আপুনি আপোনাৰ ক্ৰিয়েটিভ জাৰ্ণিটো খুব দীঘলীয়া যেন হয়, আৰু এইটোৱে অকল এটা এপিছড নহয় য'ত আমি কথা পাতিছোঁ। ইনফেক্ট মই আশা কৰিম আপোনাৰ নতুন কাম, নতুন আইডিয়াজ লৈ আমি আকৌ এবাৰ যাতে পিছলে লগ পাওঁ, তাকে আশা কৰিছোঁ। আৰু পুলক দা, আপুনি ভাবিব নোৱাৰে হাউ গ্ৰেটফুল আই এম আপুনি আহিছে, বিকজ তুমি এগৰাকী ইমান প্ৰতিষ্ঠিত আৰু ইমান এগৰাকী বিখ্যাত অভিনেত্ৰী, অভিনেতা। মই তোমাৰ ফেন। মই তোমাৰ
মই খুব বেছি চিনেমা নাচাওঁ, তোমাৰ কিছু ছবি মই চাইছোঁ, সেইখিনি মোক আকৃষ্ট কৰিছে তোমাৰ অভিনয় ক্ষমতা। আৰু বিশেষকৈ তোমাৰ লগত যিখিনি কথা পাতিলোঁ, তুমি যে মোক লৈ আহিছা মাতি পেলাই, এই কনভাৰ্চেশ্যনখিনি, এই কথোপকথনখিনি, মই তোমাৰ চিন্তাধাৰাৰ মেচিউৰিটি লেভেলটো মই পাইছোঁ, থেংক ইউ পুলক দা। য'ত মই বুজিলোঁ যে এনেকুৱা শিল্পী আমাৰ মাজত আৰু থাকিব লাগে, তেতিয়াহ'লে হয়তো আমি ছ'চাইটিখন অকণমান আৰু ভালৰ দিশে যাম। থেংক ইউ পুলক দা অহাৰ বাবে। ধন্যবাদ। আপোনাৰ আশীৰ্বাদ সদায় লাগিব। থেংক ইউ। আকৌ লগ পাম। থেংক ইউ। থেংক ইউ। থেংক ইউ।